এই মুহূৰ্তত মই উপস্থিত আছোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰু ক'ব লাগিব যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান অহা কাইলৈৰ পৰা অৰ্থাৎ 6 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু কেমেৰা পাৰ্চন ৰাহুলে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে বনকৰ্মী মমি বসুমতাৰী বাইদেউ মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ কেনেদৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অহাকালিৰ পৰা মুকলি কৰা হ'ব পৰ্যটকৰ বাবে এই ক্ষেত্ৰত বিতং সবিশেষ কিছু কথা আমি জানিব বিচাৰিছোঁ মমি বসুমতাৰীৰ পৰা কি ক'বা হয় অন্যবাৰৰ নিচিনাকৈ এইবাৰো আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰিবলৈ অহাকালিৰ পৰা লোৱা হৈছে আৰু আমাৰ জীপ চাফাৰী এলিফেণ্ট চাফাৰী আছে আৰু ইয়াত আমাৰ থাকিবলৈ বাহিৰত ৰিজৰ্ট আছে আৰু আমাৰ ভিতৰতে এটা ইক' কেম্পো আছে ওৰাঙৰ হয় সকলোৱে আহক ওৰাংখন সকলোৱে চাওক আন কেইবছৰৰ দৰে এই বছৰ কেনেধৰণৰ জীৱ জন্তুৰ ক্ষেত্ৰত পৰ্যটকে কি আকৰ্ষণ সৃষ্টি কৰিব পাৰিব আপোনালোকে জীৱ জন্তুৰ ক্ষেত্ৰত বা নতুনকৈ গড়ৰ সংখ্যা হওক বা হৰিণ হাতী বাঘ এনেধৰণৰ কথা কিছু আমাৰ ধৰক ইয়াতে বিশেষকৈ ওৰাংখন ঢেকীয়াপতীয়া বাঘৰ কাৰণে বিখ্যাত বুলি সকলোৱে জানে আৰু আমাৰ এতিয়া নতুনকৈ চেঞ্চাছ হোৱা নাই অহা বছৰলৈ হৈ যাব আৰু বাঘ গড়ে হওক মহে হওক হৰিণা হওক সকলোখিনি দেখিবলৈ পাব বিশেষকৈ দূৰণিবতীয়া পৰ্যটক আহে ইয়ালৈ দেশী বিদেশী পৰ্যটক আহে সেই দেশী বিদেশী পৰ্যটকসকলে আগতীয়াকৈ জানিব বিচাৰে যে থকা মেলা বা খোৱা লোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা থাকে ইয়াত হয় আমাৰ এটা অনলাইন ৱেবছাইটো আছে orangNPTR.in মাৰিলে তাত পাই যাব আৰু তাতে পালে কণ্টেক্ট কৰিব পাৰিব হয় থকা লোৱাৰ কাৰণে ব্যৱস্থা আছে বিশেষকৈ গড়ৰ সংখ্যা যিহেতুকে গড় আৰু বাঘ ওৰাং ফৰেষ্টত বিখ্যাত তাৰ কিছু কথা জানিব পাৰিম নেকি সংখ্যা কিমান বৃদ্ধি হৈছে গড় বৰ্তমান আমাৰ ইয়াৰ আগৰ চেঞ্চাছ মতে 125টা আছে আৰু বাঘ আমাৰ 26টা আছে ইতিমধ্যে পৰ্যটকসকল যোগাযোগ কৰিছে নেকি আপোনালোকৰ লগত দেশী বিদেশী পৰ্যটকে ইয়ালৈ আহিব চাবলৈ আহিব হয় বহুতে যোগাযোগ কৰি আছে কেতিয়া খুলিব বা কেনেকুৱা কি সেনেকৈ সুধি আছে আৰু লগে লগে আমি জানিব বিচাৰিছোঁ যে পৰ্যটকৰ যি টিকট ল'ব লাগিব তাৰ পৰিমাণ জানিব পাৰে নেকি হয় সেইটো আমি যেতিয়া কাইলৈ হৈ যাব সেইটো আমি তেতিয়াও জনাই দিম এতিয়া আমি ক'ব নোৱাৰিম কাৰণ আমাৰ এইটো হেৰি হোৱা নাই এতিয়ালৈকে আগৰ মতে আছে যিটো পাৰ পাৰ্চন আপোনালোকৰ 50 ৰুপিজ হ'ব আৰু এণ্ট্ৰি ফিজ টেক্স থাকিব 300 সেইখিনি হাতী চাফাৰী বা জীপ চাফাৰী এইবিলাক সকলো সুবিধা আছে হয় সকলো আছে দেখা গ'ল যে এনেদৰে দূৰণি দেশী বিদেশী পৰ্যটক ইয়ালৈ আহিব ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব আৰু অহাৰ আগমুহূৰ্তত বন বিভাগে ইতিমধ্যে সকলো ধৰণৰ সুব্যৱস্থা গ্ৰহণ কৰিছে থকা লোৱা জীপ চাফাৰী হাতী চাফাৰী বা খোৱা লোৱাৰ ক্ষেত্ৰত যিবোৰ সুবিধা পৰ্যটকক দিব লাগে তেওঁলোকে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সকলোৱে যাতে সুন্দৰভাৱে ইয়াত এই ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰি সুন্দৰভাৱে থকা লোৱা খোৱা লোৱা সকলো সুব্যৱস্থা পায় তেওঁলোকে ইতিমধ্যে তাৰ এটা সুব্যৱস্থা গ্ৰহণ কৰিছে বুলি আমি বন বিষয়া কৰ্মীসকলৰ পৰা জানিব পাৰিছোঁ